দুপৰীয়া আকৌ এটা খাবলৈ আছে দেই, পাহৰি নাযাব। মাখনো তই মোক ইমান চোৱা চিতা কৰ, তোৰ বিয়াখন আহি পালেহিয়ে নহয়। তই গুচি গ'লে যে মোক চোৱা চিতা কৰিবলৈ কোন থাকিব ঘৰখনত বাৰু? দেত আইতা, মোৰ বিয়া নহয় নহয়, মাজনী বাৰহে বিয়া। অ' মাজনীৰহে বিয়া নেকি? তাই বিয়া হ'লেও হৈ যাওক। বুঢ়ী আইতাকজনীৰ সেৱা শুশ্ৰূষা কৰিবলৈ নাই, পানী এগিলাচ খুজিলেও নিদিয়ে, ঘৰখনত এটা কামত সহায় নকৰে। তাই থাকিনো কি কৰিব ঘৰখনত? কৈছে ভালেই হৈছে, যাওক দে বিয়া হৈ। পিছে তই গ'লেগেহে মোৰ বৰ দুখ লাগিব দেই মাকন। তই আকৌ সোনকালে বিয়াখন নহবি দেই। ঐ ভণ্টি, দুদুলদাৰ দোকানৰ পৰা মোৰ ব্লাউজ কেইটা আনিবলৈ নাপাহৰিবি, মই অলপ ওলাই যাওঁ। ক'তনো ওলাই যাওঁ, দুদিনৰ পিছত বিয়ায়ে দেখোন। হেৰি আকৌ, নন্দিতাৰ মাকে ভাত খাবলৈ মাতিছে আকৌ, কইনা ভাত খুওৱাই নাই নহয়, সেইকাৰণে তালৈকে গৈ আহোঁগে। মাকন, ব্লাউজ কেইটা আনিব নাপাহৰিবি দেই, মই যাওঁ। মাজনী, অ' মাজনী, এইজনী ছোৱালীৰ পৰা একেবাৰে শান্তি নোপোৱা হৈ গৈছো দেই। কি কৰি খাব জানো বিয়া হৈ? ঐ মাকন, তই ৰখাব নোৱাৰিলি বায়েৰক? বায়েতো নন্দিতা বাহঁতৰ ঘৰত কইনা ভাত খাবলৈহে গৈছে। কি কলি? নন্দিতাহঁতৰ ঘৰত কইনা ভাত খাবলৈ নন্দিতাহঁতে মাতিছে? ইমান মিছলীয়া পাই। নন্দিতাহঁতৰ মাকহঁত কাহানী বাৰ পৰাই মোমায়েকৰ ঘৰতে আছেগৈ। আইতাকৰ কিবা চিৰিয়াছ নেকি, এই তেতিয়াৰ পৰা তাতে আছেগৈ। ইমান মিছা মাতিব পাৰে অ' ছোৱালীজনী। চাবি আকৌ, তোৰ ছোৱালীজনী যিহে, চকু দিবি, বিয়াৰ আগতে ইমান ঘূৰা ফুৰা কৰাটো ভাল নহয়। হ'ব মা, ইমান লেকচাৰ দিব নালাগে। আজি আহকচোন, এনেকৈ হেকা দিম নহয়। ঐ মাকন, ভাতত লাগি দেগে, মই অকলে নোৱাৰো নহয় ইমানখিনি কৰিব। অঁ মা, মই গৈছিলোঁ, ব'লা। মাজনী, তুমি মোক এৰি থৈ নাযাবা। তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো মাজনী। শুনিছোঁ দুদিনৰ পিছতে তোমাৰ বিয়া। তুমি বেলেগৰ লগত বিয়া হৈ গ'লে মই জীয়াই নাথাকিম। তুমিনো কেলে চিন্তা কৰি আছা? মই বিয়া নাপাতো নহয় সেই ল'ৰাটোৰ লগত, তোমাৰ লগতহে যাম। সঁচা কৈছা? অঁ, মই তোমাৰ লগতে যাম। তুমি খালি মোক লৈ যাব লাগিব, পাৰিবা নাই? পাৰিম। কেতিয়া আনিব লাগিব ক'বা খালি। নগেনদাক বাইকখন খুজিব লাগিব নহয়। কি? এইখন বাইক তোমাৰ নহয় নেকি? নহয় মানে, মোৰ বাইকখন বনাবলৈ দিছোঁ আকৌ, সেইকাৰণে নগেনদাৰ বাইকখনে লৈ ফুৰিছোঁ। অ' সেইটো কথা মানে। মই আকৌ ভয়ে খাই গৈছিলোঁ, তোমাৰ ওচৰত বাইক এখনো নাই বুলি। তুমি চিন্তা নকৰিবা মাজনী, তোমাক মই বহুত মৰমত ৰাখিম, জীৱনৰ সকলোবোৰ সুখ দিম। তুমি খালি মোলৈ আহি যোৱা। আমাৰ মাকনৰ হাতৰ চাহকাপৰ কথাই বেলেগ আকৌ। চবৰে হাতত ইমান ধুনীয়া চাহ নবনে নহয়। মই ইয়াত সোমালে আকৌ চাহকাপ নহ'লে ভালেই নালাগে। কথাটো হয় পিছে, শিকোৱা মানুহজনীৰো কথা আছে নহয়, ময়ে শিকাইছোঁ ইহঁত দুজনীক। পিছে তোৰ হাতৰ চাহ ভাল নালাগে। বৰমাই বৰ জমাই থাকে দেই। পিছে হেৰি নহয়, আমাৰ হ'বলগীয়া কইনাজনী ক'ত? ৰুমৰ ভিতৰত সোমায়ে আছে লাজতে হ'বলা। অ' সেইজনী ক'ত গ'ল আৰু বিয়াৰ আগত টিঘিলঘিলাই ফুৰিছে। এই মায়ে আজিকালি মানে সময়ত দৰৱ-চৰৱবোৰ নাখায় যে, কিবা আবুল তাবুলখনহে বকি থাকে। আছে আমাৰ এই ভিতৰতে আছে। মই বোলো বিয়াৰ আগত চিলাই তিলাই কামবোৰ শিকি ল'ব লাগে ভালকৈ, এইবোৰেই কৰি আছে আৰু ভিতৰত সোমাই। অঁ হয় নেকি, ভালে কৰিছে তেনেহ'লে। পিছে মই দৰা ঘৰৰ সম্পৰ্কীয়ৰ কাৰণেহে কথাষাৰ কৈ থলোঁ দেই। তেওঁলোক বৰ ডাঙৰ মানুহ যে, এই হাতৰ কাম নাজানিলেও একো কথা নাই। চাকৰে তাকৰে এগালমান আছে নহয় ঘৰখন চাবলৈ। ভাল ছোৱালী এজনীকহে লাগে তেওঁলোকক মুঠতে। তেওঁলোকৰ সম্পৰ্কটো আহোঁতে আচলতে মই মাকনৰ কথাহে ভাবিছিলোঁ। একেবাৰে এই নিচিনাই ছোৱালী এজনীয়ে বিচাৰিছিলে নহয় তেওঁলোকে। কিন্তু বায়েক থাকোঁতেনো ভনীয়েকক কেনেকৈ বিয়াখন দিব পাৰি। নক'লেও নোৱাৰোঁ, কথাষাৰ কৈছোঁ আৰু। মাজনীৰ স্বভাৱটোৰ কথা গাঁৱৰ মানুহ সকলোৱে জানেই। তেওঁলোকৰ কাণত এতিয়ালৈকে পৰা নাই বাৰু, সেইকাৰণে অলপ চিন্তা এটা লাগে মোৰো। যিমান যি হ'লেও মোৰ ফালৰ পৰাই আপোনালোকৰ কথা গম পাইছেতো তেওঁলোকে। মাকন, যা ভিতৰলৈ যা। এইবোৰ তই কি কৈছ ৰুনু? তই মোৰ ছোৱালীজনী মোৰ আগতেই বদনাম কৰিছ? ইমান সাহস ক'ত পালি তই? মোৰ ছোৱালীজনী বদনামী নহয়,
হ'ব পাৰে অকণমান হাঁহি ফূৰ্তি কৰি থকা ধেমালি ধুমুলা কৰি থকা ছোৱালী, সেইটো ভাবিয়ে মানুহে এনেকৈ বদনাম কৰিবলৈ চান্স পাইছে। কিন্তু তাই একো বেয়া কাম কৰা নাই, তাই ঘৰতে থাকে, ক'তো ওলায়ো নাযায়। এনেকুৱা এজনী ছোৱালীক তহঁতি বেয়া বুলি ক'বলৈ আহিছ যে? অঁ বাইদেউ, আপুনি মোক ভুল নুবুজিব, মই তেনেকৈ কোৱা নাই নহয়। আচলতে গাঁৱৰ মানুহে কৈ থকা শুনি পালোঁ যে, সেইকাৰণেহে মোৰ মুখৰ পৰা ওলাই গ'ল। হা? অঁ ৰুণু খুৰী দেখোন, কেতিয়া আহিলে? হ'ল অলপ দেৰি, চাহ খাই আছোঁ। তুমি ক'ৰবাত ওলাই গৈছিলা হ'বলা, মায়ে গমেই নাপায়। পিছে ক'ত গৈছিলানো? মানে হেৰি নহয়, এই নন্দিতাহঁতৰ ঘৰত কইনা ভাত খাবলৈ মাতিছিলে আকৌ, তালৈ গৈছিলোঁ। নন্দিতাহঁতৰ ঘৰত দেখোন মানুহেই নাই। তই বা কাৰ ঘৰত গৈছিলি? হাতত এসোপামান মোনা লৈ আহিছ দেখোন। এই বুঢ়ীজনী যে, অঁ গৈছিলোঁ মই, অকণমান মোৰ কাম আছিল। তাতে কি হ'লনো? দুদিনৰ পিছত বিয়া আছে, এতিয়াই বজাৰ নকৰিলে কেতিয়া কৰিম? ঘৰত আহি সোমাইছোঁহে, ইমান কথা শুনিব লাগে নহয়, মোতটোৱে বেয়া কৰি পেলালে। একেবাৰে চিলনীৰ জীয়েক। কালি যে আমাৰ ফটোখন ষ্টেটাছত লগাইছিলা, চবকে চাব পৰা বনাই থৈ দিছিলা নেকি আকৌ? কি? লগৰকেইটাক দেখুৱাকে থৈছিলা? তোমাৰ দেখোন মোতকৈও বেছি বিশ্বাস তোমাৰ লগৰকেইটাৰ ওপৰতহে আছে। হ'ব হ'ব দিয়া, এতিয়াৰ কাৰণেহে, পিছততো তোমাৰ লগতেই থাকিম সদায়। আই মিছ ইউ বেবি, লাভ ইউ টু, বাই। বা ভণ্টি, তই 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 ইয়াত কি কৰি আছ? বা সঁচা সঁচা কথা ক, তই কাৰ লগত ফোনত কথা পাতি আছিলি? অঁ ফোনততো মই তোৰ হ'ব লগা ভিনদেউৰ লগতহে পাতি আছিলোঁ। ভিনদেউৰ লগত কথা পাতি আছিলি যদি ইমান চক কিয় খাই গ'লি? বা মই খালি তোক এটাই কথা ক'ম, মা দেউতাই তোৰ বিয়াখন লৈ বহুত সপোন দেখিছে। এনেকুৱা একো কাম নকৰিবি যোনটো কৰিলে মা দেউতাই মনত দুখ পাব, তেওঁলোকৰ সন্মান হানি হ'ব। হ'ব যা, তোৰ পৰা মই লেকচাৰ শুনিব মন নাই, যা নিজৰ কাম কৰগে। মোতকৈ বয়সত সৰু হৈও মোক বুজাবলৈ আহে, লাজ চৰম নাইকিয়া। এনেকুৱা এটা সিদ্ধান্ত ল'বলৈ মোৰো মন নাছিলে মা দেউতা, কিন্তু তোমালোকে মোৰ ইচ্ছামতে মই বিচৰা ল'ৰাজনৰ লগত কেতিয়াও বিয়া পাতি নিদিলাহেঁতেন। সেইকাৰণে মই এনেকুৱা এটা সিদ্ধান্ত ল'বলগীয়া হৈছে। মোক মাফ কৰি দিবা মা দেউতা, মই সোনকালে ঘূৰি আহিম মোৰ হাজবেণ্ডৰ লগত। এতিয়া ইয়াৰ পৰা গৈ প্ৰথমে মন্দিৰত সোমাই বিয়াখন পাতি ল'ম, তাৰপিছত অলপ দিন মনে মনে থাকিব লাগিব, লুকাই থাকিব লাগিব। কেইদিনমানৰ পিছত দেখোন এনেও তোমালোকে মানিয়ে ল'বা, তেতিয়ালৈকে আৰু। লগতে মোৰ বিয়াৰ বাবে কিনা সোণৰ গহনা পাতি কাপোৰ কেইযোৰমান লৈ লৈছোঁ, এনেও সেইখিনি মোৰ কাৰণেহে আছিল। বাপৰে, সোনকালে ইয়াৰ পৰা যাব লাগিব পাই, মাৰ এনেও টোপনিটো পাতল, পটককৈ সাৰ পাব লাগিলে মোৰ প্লেনটো চপত। পৰহিলৈ জোৰোণ, মাজত মাত্ৰ এটা দিন, এনেকৈনো পলাই যাব লাগেনে তাই? পলাই যোৱাৰ আগত বাপেক মাকৰ কথা অলপো নাভাবিলে, কেনেকৈনো দেখুৱাম এতিয়া সমাজত মুখখন মই? মোৰ মূৰটো ঘূৰাইছে দেখোন, বহুত বেয়াকৈ ঘূৰাইছে, পৰি যাম যেন লাগিছে দেখোন। হয় ডিম্বেশ্বৰ, কিবা খবৰ পালিনে? খবৰ কৰিছিলোঁ, পিছে ল'ৰাজন এইখন গাঁৱৰ নহয়। এইখন গাঁৱত পিছে তাই 4জনমান প্ৰাক্তন প্ৰেমিক আছিল, তেওঁলোকৰ লগতো মই কথাই পাতিয়ে আহিছোঁ। তেওঁলোকে বোলে একোৱে খবৰ নাজানে তাইৰ। লাজ চৰম নোহোৱা এইজনী কেনেকৈনো জানো আমাৰ ঘৰত জন্ম ল'লেহি? ভগৱানে মোক এই দিনটো দেখাবলৈহে জীয়াই ৰাখিছিলে নেকি? ঐ বোৱাৰী, কি এনেকৈ কন্দা কটাখন কৰি আছ? এনেই অমংগল লাগিছে ঘৰখনত, আৰু কান্দি থাক। নাকান্দি কেনেকৈ থাকোঁ মা, কওকচোন আপুনি? তাই সমাজৰ আগত আমাৰ নাক কাণ কটালে, এতিয়া আমি কি উত্তৰ দিম ল'ৰা ঘৰক? বৰ ডাঙৰ লাজত পেলালে আমাক চবকে তাই, বিয়ালে দুদিন থাকোঁতে পলাই গ'ল। হ'ব আৰু মিনতি, কিমাননো কান্দিবা, যি হ'ল আৰু। তেওঁলোকৰ ভৰিত ধৰি মাক খুজিব লাগিব এতিয়া, আৰু বেলেগ উপায় আছে জানো কিবা? এটা উপায় আছে দেউতা, মই বিয়াত বহিম। মাজনী, কি কৈছ তই এইবোৰ? অঁ দেউতা, যি কৈছোঁ ভাবি চিন্তিয়ে কৈছোঁ। তেওঁলোকৰ যদি একো আপত্তি নাই, বাৰ জেগাত মই বিয়াত বহিম। মহিমা, এতিয়া আৰু কিহৰ চিন্তা? ল'ৰাই বিয়াও পাতিলে, এই ঘৰখন চাব পৰাকৈ এজনী বোৱাৰীও পালা। এতিয়া দেখোন তুমি আৰু মই ক'ৰবাত ফুৰি আহিবগৈ পাৰোঁ, নে কি কোৱা? আপোনাৰ যে কথা আৰু দেই। ল'ৰা ছোৱালীকেইটাই বিয়া পাতি দিছোঁ, এতিয়া তাহাঁতৰহে ফুৰা বয়স,
আমি বুঢ়া বুঢ়ী কেইটা কেলে ফুৰিমগেনো? বুঢ়া বুঢ়ী? কোননো বুঢ়া বুঢ়ী হ'ল? মইতো সফল ডেকা আৰু তুমিও একদম লাহি পাহি গাভৰুজনী হৈ আছা। হ'ব পাই, আপোনাৰ লগত তৰ্ক কৰি একো লাভ নাই। হেৰি নহয়, মই কথা এটা ভাবিছোঁ। কি কথানো কোৱাচোন? আমাৰ বোৱাৰী মাকণ তেনেই সৰু ছোৱালী, 21 বছৰ হৈছেহে। তাই চাগে কিমান সপোন আছে জীৱনটোক লৈ, পঢ়া শুনা কৰিবও বিচাৰিছে কিজানি। আৰু বিয়াখনো তাই ভালকৈ এনজয় কৰিবই নাপালে নহয়। বায়েকে হঠাতে এনেকুৱা এটা সিদ্ধান্ত লোৱাৰ কাৰণেহে তাই বিয়াত বহিবলগীয়া হ'ল। তাইৰ লগত আমি মৰমেৰে এইখিনি কথা আলোচনা কৰিব লাগিব, বুজিছেনে? যিমান যি হ'লেও এতিয়া তাইৰ অভিভাৱক আমিয়েই হয়। তাই যদি পঢ়া শুনা কৰিব বিচাৰে, এখন ভাল কলেজত তাইক এডমিশ্যন দিয়াব লাগিব। এৰা, কথাটো ময়ো নভবা নহয়। তেনেই সৰু ছোৱালী পাই বেয়াই লাগে। মাক দেউতাকৰ সন্মানৰ কথা ভাবিয়েই যে তাই এনেকুৱা এটা সিদ্ধান্ত লৈছে। আজিকালিৰ দিনত এনেকুৱা ল'ৰা ছোৱালী পাবলৈ বৰ টান কিন্তু দেই। আৰু বৰ মৰম লগা পাই ছোৱালীজনী। অহাৰ দিনাৰ পৰাই মন কৰিছোঁ, স্বভাৱ চৰিত্ৰ ইমান ভাল, ইমান নম্ৰ। বায়েকজনী কেনেকুৱা আছিল নাজানো বাৰু, কিন্তু তাই কিন্তু বৰ মৰম লগাব পাৰে দেই। মা, দেউতা, ডাইনিঙত চাহ আৰু ৰুটি ভাজি সকলোবোৰ ৰেডি আছে। আপোনালোক আহিবনে খাবলৈ? মাকণ, ইমান ৰাতিপুৱা উঠি তুমি পাকঘৰত লাগিলা যে? আমাৰ ঘৰত চাকৰ আছে নহয়, তুমি নকৰিলেও হ'ব। হয় নেকি মা? ঘৰত সদায় বনাই থাকোঁ যে, সেইকাৰণে মোৰ অভ্যাসেই হৈ গ'ল। বাৰু আজি তোমাৰ হাতেৰেই খাই চাওঁ কেনেকুৱা লাগে। ভালতো লাগিবই। আৰু মাকণ, কথা এটা কওঁ। তুমি মোক মা বুলি ভাবা নে নাভাবা নাজানো, কিন্তু তুমি মোৰ জীয়েক হয়। আৰু মই নিবিচাৰোঁ যে মোৰ ছোৱালীজনীয়ে ঘৰতে উৰণি বাৰণি লৈ মেখেলা চাদৰ শাৰী এইবোৰ পিন্ধি থাকক। তুমি যেনেকৈ কমফৰ্টেবল ফিল কৰা তেনেকৈ কাপোৰ পিন্ধিবা দেই। হ'ব বাৰু মা, আপোনালোক সঁচাকৈ বহুত ভাল। মই অহাৰ পৰাই আপোনালোকে মোৰ ইমান যত্ন লৈছে, থেংক ইউ। ধেত, এইটো কথাতনো কান্দিব লাগেনে? ব'লা ব'লা, আমি একেলগে চবেই মিলি চাহ খাওঁগৈ। ব'লা ব'লা। এই হাঁহ কেইজনী দেখোন মোৰ মাতত পলাইছেহে। ঐ, তহঁতৰ মালিকনী এতিয়া ময়ে হ'লো। দানা দিছোঁ, খাই লহি। ঘৰৰ মানুহকেইটাইতো অশান্তি দি মাৰিছেই, এতিয়া হাঁহ কুকুৰাৰো জঞ্জল মাৰিবলগীয়া হৈছে। কিনো ভাবি বিয়া হ'লো জানো এইটোলে? সেয়া মাজনী নহয় জানো? জবা পেহী দেখোন। তই আমাৰ ৰুবুললৈ আহিলি বুলি গম পোৱা নাছিলো নহয়। সেইদিনা তোৰ মাৰে ফোন কৰোঁতেহে গম পালোঁ। কৈছে হেনো পলাই আহিলি বোলে। তই বৰ ভাল কাম এটা নকৰিলি দেই। একোতো নথকা ঘৰ এখনলৈ এনেকৈ বিয়া হৈ আহি এতিয়া আকৌ তোৰ দিগদাৰ হৈছে নহয়। আগতেতো এনেকুৱা কামবিলাক কৰিবলগীয়া নহয়। এতিয়া বিয়াৰ পিছত কমখন কষ্ট হ'বনে তোৰ? আগতে গম পোৱা হ'লে তোক সকীয়াই থলোহেঁতেন আৰু। গম নোপোৱাকৈ বিয়া হ'লি কিজানি। কি ক'বা আৰু জবা পেহী, ভাগ্যৰ লিখন বুলিয়ে ভাবি লৈছোঁ আৰু। বিয়াৰ আগত মোক জানিবই নিদিলে নহয় ইমান ভিকহু ঘৰৰ ল'ৰা বুলি। জনা হ'লে কেতিয়াও নাহিলোহেঁতেন। তাতে তাৰ যি মিঠা মিঠা কথা, মোক একেবাৰে সৰগৰ ৰাণীৰ দৰেহে ৰাখে। এতিয়া দেখিছে নহয় সৰগৰ ৰাণীৰ অৱস্থা। হাঁহ কুকুৰাক দানা খুৱাবলৈ দৌৰি ফুৰিবলগীয়া হৈছে। মানুহজনৰ একো কাম বন নাই বুজিছে। গোটেই দিনৰ দিনটো মোবাইলত গান শুনি থাকে। আৰু শাহুমা এজনীও পাইছোঁ, গোটেই দিনৰ দিনটো চুবুৰী ইটো মূৰৰ পৰা সিটো মূৰলৈকে মেল পাতি থাকে। সন্ধিয়া সময়ত আহিব আৰু মোক কথা শুনাব, একো এটা বস্তু লৈ নাহিলোঁ বুলি। গোটেই দিনৰ দিনটো মই কাম বন কৰি অতাই আকৌ সেই শাহুমাৰ কথা শুনিব লাগে, ঘৰৰ পৰা একো বস্তু নানিলোঁ বুলি। আপুনি কওকচোন, কি কৰোঁ মই বাৰু? এতিয়া আৰু সেইবোৰ কথা আলোচনা কৰি কিবা লাভ আছে জানো? তই কপালত যি লিখা আনিছ সেইটোৱে হ'ল আৰু। আৰু তোৰ মাৰে মানে তোক আঠমঙলালৈ নিমন্ত্ৰণ জনাইছে। পাৰিলে এপাক গৈ আহিবিগে। সঁচাকেনে? মায়ে মোক আঠমঙলালৈ নিমন্ত্ৰণ কৰিছে? আচলতে তই গম পাৱ নে নাপাৱ জানো, তোক চাবলৈ অহা ল'ৰাজনে তোৰ ভনীয়েৰ মাকনকহে বিয়া পাতিলে। আঠমঙলাটো আচলতে তাহাঁতৰ কাৰণেহে পাতিছিলে, লগতে তোকো মাতি দিছে আৰু। কি? তাৰ বিয়া মাকনৰ লগত হৈ গ'ল? তো কিনো কৰিব এতিয়া তোৰ মা বাপেৰে? তইতো পলাই আহিলি, সন্মানকণ ৰক্ষা কৰিবলৈ এতিয়া মাকনক বিয়া পাতি দিলে চাগে ল'ৰাটোৰ লগত। বৰ ভাল বোলে ঘৰখন। শহুৰে শাহুৱে কিমান মৰম কৰে, তাই একেবাৰে ৰাণীৰ দৰে ৰাখিছে। একো কৰিবলগীয়াই নহয়, ঘৰখনত ইমান সুবিধা, চাকৰে বাকৰে, বৰ আৰামত আছে তাই। কৈ আছিলে তহঁতৰ মাৰে সেইদিনাখন। আঠমঙলালৈ যোৱাৰ দিনাখন লগ পাবি কিজানি ভনীয়েৰক। আৰু আঠমঙলালৈ পিন্ধি যাবলৈ কাপোৰ এযোৰ নহ'ব নহয় তোৰ তাত? পলাইহে আহিছিলি। তোৰ ওচৰত নাই যদি মোৰ পৰাই লৈ যাবিহি। এনেকুৱা ফটাকানি পিন্ধি গ'লে মানুহৰ আগত লাজ পাবি। আপোনাক কথা এটা ক'বলৈ আছিলে। কি কথানো? মানে আপোনাৰ সময় হয়নে নহয় নাজানো, কিন্তু মায়ে মানে মোক ফোন কৰি আপোনাক আৰু মোক আঠমঙলালৈ নিমন্ত্ৰণ জনাইছিলে। আঠমঙলালৈ দেখোন যাবই লাগিব। মই তাৰ কাৰণে অফিচৰ পৰা ছুটিও লৈ থৈ দিছোঁ। তুমি ইমান ভয় খাব নালাগে নহয় মোৰ পৰা। নাই, তেনেকৈ আচলতে ভয় খোৱা নাই, কিন্তু
যিটো পৰিস্থিতিত আমাৰ বিয়াখন হৈছিলে আপুনি বা আমাক বেয়া পাই আছে। চোৱা মাকন, যি হ'বলগীয়া আছিল হৈ গ'ল। সেইখিনি কথা আৰু ভাবি গুণি থাকিলে হ'ব জানো? জীৱনত আমি আগবাঢ়িবই লাগিব। এনেও সকলোৱে কয় নহয়, কপালৰ লিখন কোনেও সলনি কৰিব নোৱাৰে। আমাৰ দুজনৰো চাগে তেনেকৈ বিয়াখন লিখা আছিল। সেইকাৰণেহে হঠাতে এনেকৈ পৰিস্থিতি সলনি হৈ গ'ল। এইবোৰ কথাত ইমান টেনশ্যন লৈ নাথাকিবা মাকন। চাবাচোন, সময়ৰ লগে লগে সকলোবোৰ পৰিস্থিতি ঠিক হৈ যাব। আপুনি ঠিকেই কৈছে। আৰু এটা কথা মাকন, আমি এই সম্বন্ধটো আৰম্ভ কৰিছোঁৱে যেতিয়া বন্ধুত্বৰ পৰাই আৰম্ভ কৰোঁ। তুমিও মোক তোমাৰ মনৰ কথা খুলি ক'বা আৰু ময়ো ক'ম, হ'বনে? ঠিক আছে, হ'ব বাৰু। তুমি এতিয়া ফ্ৰী আছা যদি ব'লা, নহ'লে মুভি এখন আহিছে, চাই আহোঁগৈ। মা, তইনো মোক কি কথাত বেয়া পাই আছে ইমান দিনৰ পিছত লগ পাইছোঁ, ভালকৈ এষাৰ কথাও পতা নাই। মই কিয় বেয়া পাম? মোৰ বেয়া পাবলৈ কিবা কথা আছে জানো? মোৰ ভাগ্যত লিখা ফলটো তই খাবলৈ পাই আছ, সেইটোতে সন্তুষ্ট থাক। ভাল হোৱাৰ ভেকচিন ধৰি মোৰ আগত ইমান ভালৰি বোলাব নালাগে, ভালকৈ জানো তোক। কি হ'ল তোৰ? একো হোৱা নাই মোৰ, কি হ'ব? নহয়, কিবা এটাতো হৈছে। ইমান খং উঠিছে যে ভনীয়াৰ ওপৰত। কেলে খং নুঠিব মা? সেই ল'ৰাটো মোৰ কাৰণেহে আহিছিলে। সেইখন ঘৰৰ বোৱাৰী মইহে হ'ব লাগিছিল, এই নহয়। তাই মোৰ পৰা মোৰ ভাগ্য কাঢ়ি নিলে। এটা কথা কাণ খুলি শুনি ল। তোৰ ভাগ্যখন তই নিজেই লিখাই আনিছ, আৰু মাকনৰ ভাগ্য মাকনে লিখাই আনিছে। কোনেও কাৰো ভাগ্য সলনি কৰা নাই। তোক মাকনে আইডিয়া দিছিলে নেকি বিয়া আগতে পলাই যাবলৈ? তই নিজেহে কৈছিলি। ক আকৌ, উত্তৰ দে। তই ঘৰখনৰ ডাঙৰ ছোৱালী হোৱাৰ পিছতো ঘৰখনৰ প্ৰতি অকণমানো দায়িত্ববোধ নাছিলে। কিন্তু মাকনে অকল আমাৰ সন্মানৰ কথা চিন্তা কৰি এজন অচিনাকি মানুহৰ লগত বিয়াত বহিবলৈ সিদ্ধান্ত ল'লে। তই কেতিয়াবা এনেকুৱা কৰিব পাৰিলিহেঁতেন নে? নোৱাৰিলোহেঁতেন, কাৰণ মই মাকনৰ নিচিনা মহান নহয় আৰু হ'বও নিবিচাৰোঁ। এই ল'ৰাটোৰ লগত বিয়া পতাৰ পিছত মোৰ জীৱনটোৱে শেষ হৈ গ'ল মা। গৰু গোবৰ পেলোৱা, ঘৰ চাফা কৰা, হাঁহ কুকুৰা খানা দিয়াৰ পৰা সকলোখিনি ময়ে কৰিব লাগে। সকলোকে আলপৈচান ময়ে ধৰিব লাগে। মই এইবোৰ কৰিব নোৱাৰোঁ মা, মোক বচোৱা। এইটো তোৰ নিজৰ কৰ্মফল মাজনী। তই সেই ল'ৰাটোৰ লগত পলাই নোযোৱা হ'লে আজি তোৰ জীৱনটো বেলেগ হ'লহেঁতেন। কিন্তু তাৰ লগত পলাই যোৱাটো তোৰে ডিচিশ্যন আছিলে। মানিছোঁ তোৰ পৰা ভুল হ'ল, কিন্তু সেইখনেই এতিয়া তোৰ নিজৰ ঘৰ। তোৰ কিছুমান দায়িত্ব আছে, এনেকৈ দায়িত্বৰ পৰা পলাব নোৱাৰ নহয় তই। এতিয়া তই নিজকে আৰু তোৰ মানুহজনক সঠিক ৰাস্তাত আনিবলৈ চেষ্টাহে কৰিব লাগে। অলপ সাহস কৰচোন বা। তই এতিয়া যি পৰিস্থিতিত আছ তাৰ পৰা তই নিজকে উলিয়াব পাৰিবি, মোৰ বিশ্বাস আছে। নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ চেষ্টা কৰ। আমি সকলোৱে তোৰ লগত আছোঁ। তই ঠিকেই কৈছ ভণ্টি। কোনোবাই যে আহি মোৰ পৰিস্থিতি ভাল কৰিব, মোক বচাব, এইটো আশালৈ বহি থাকিব নোৱাৰোঁ। মই নিজৰ ভৰিৰ ওপৰত থিয় হ'বই লাগিব। মা, তুমি মোৰ কলেজৰ চাৰ্টিফিকেটবিলাক উলিয়াই থ'বাচোন। আমাৰ ঘৰৰ ওচৰতে স্কুল এখনত চাকৰি এটা ওলাইছে, ভাবিছোঁ এপ্লাই কৰি দিম।